আজি মই মাত্ৰ দুটা বিষয় ইতিমধ্যে স্কুল ইউনিফৰ্মৰ কথা কৈ গৈছে, দুটা বিষয় আমাৰ মানুহে পাহৰি গৈছে চাগে মানে উল্লেখ কৰিব বিচাৰিছো। আপোনালোকে আজি কেইদিনমানৰ আগত আপোনালোকে শুনিছিলে যে আমাৰ বৰ্তমানৰ বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত দাস ডাঙৰীয়াই আগৰ আমাৰ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ এক বৃহৎ কেলেংকাৰীৰ কথা তেওঁ মানে মানুহৰ মাজত লৈ আহিছিলে আৰু সেই কেলেংকাৰীৰ তদন্ত এতিয়ালৈকে ৰাজহুৱাভাৱে কি হৈ আছে আমি জানিব পৰা নাই। মুখ্যমন্ত্ৰীক আমি পোনপটীয়াকৈ শুনিব বিচাৰিছো যে আপুনি 102টা চিট ঠিকেই পাইছে, কিন্তু আপোনালোকে না খাওঁগা না খানে দুংগা বুলি কোৱা চৰকাৰখনে ক'ৰবাত PSO বা ড্ৰাইভাৰ PA সকলোকে আপোনালোকে কৈছে যদি ক'ৰবাত দুৰ্নীতি কৰে বাঘৰ দৰে উতৰিব। তেতিয়াহ'লে ৰঞ্জিত দাস ডাঙৰীয়াই যি বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ ওপৰত কেলেংকাৰীৰ তদন্ত বিচাৰিছিলে আৰু এতিয়া কৈছে যে তদন্ত হ'ব বুলি কিবা কথা কৈছে, কিন্তু আমাৰ মুখ্য প্ৰশ্নটো হৈছে যে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ ওপৰত যি ধৰণৰ প্ৰশ্ন উত্থাপন হৈছিলে তাৰ তদন্ত নোহোৱাকে কেনেকে তেওঁক পদোন্নতি দিয়া হ'ল, আৰু যদি তেওঁ সেই কেলেংকাৰীত জড়িত নহয় তেতিয়াহ'লে ৰঞ্জিত দাস ডাঙৰীয়াই মিছা অভিযোগ আনিলে নেকি? এই কথাটো মুখ্যমন্ত্ৰীয়ে কিন্তু ৰাইজৰ জ্ঞাতাৰ্থে এই কথাটো সঁচা মিছা উলিয়াব লাগে। গিৰিগাই কথাটো বাদেই দিলো, বিজেপি চৰকাৰত যোনে ব্যাপক দুৰ্নীতি কৰে তেওঁৰ পদোন্নতিটো খুব সোনকালে হয়। সেইটো আপোনালোকে দেখিছে যে গিৰিগাই কেলেংকাৰীটো একেই আপোনাৰ জয়ন্ত মল্ল ডাঙৰীয়াক বিত্তমন্ত্ৰীলে পদোন্নতি দিয়া হ'ল। এতিয়া মই সেইকাৰণে আপোনালোকক জৰিয়তে মুখ্যমন্ত্ৰীক আমি প্ৰশ্ন কৰিব বিচাৰিছো যে বিশ্বজিৎ দৈমাৰীৰ দৰে কেলেংকাৰী কৰাটো আপোনালোকৰ পদোন্নতিৰ 1 নম্বৰৰ ক্ৰাইটেৰিয়া নেকি? এই কথাটো আমি জানিব বিচাৰিছো। দ্বিতীয় আমি এটা প্ৰশ্ন আজি ইয়াত উত্থাপন কৰিব বিচাৰিছো। আপোনালোকে দেখিছে চান্দমাৰী নুনমাটিৰ ফালে যোৱা যিখন অভাৰব্ৰিজ পৃথ্বীৰাজ সেতু, এইখন অভাৰব্ৰিজ নে মৰণৰ সেতু, এই কথাটো চৰকাৰে স্পষ্টীকৰণ দিব লাগে। ধুমধামকে তেওঁলোকে প্ৰত্যেকটো বস্তু ধুমধামকে তেওঁলোকে মানুহক চমক দিবৰ কাৰণে তৈয়াৰ কৰে, কিন্তু আজি কিমান গাড়ী তাত দুৰ্ঘটনাগ্ৰস্ত হৈ আছে, এই গাড়ী কিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে আৰু এজনৰ ইতিমধ্যে মৃত্যু হৈছে। আৰু আমি যিমান জানো, আমি জানাত যিমানবিলাক ব্লেক লিষ্টেড কোম্পানী থাকে এইবিলাকক লগত লৈ আহি ঢাক ঢোল বজাই অসমৰ মানুহক চমক দেখুৱাৰ কাৰণে তেওঁলোকে কি কৰে, এই অভাৰব্ৰিজৰ কাম কৰে। কিন্তু অভাৰব্ৰিজখনত আজি 20 দিনৰ পৰা যিমানবিলাক যান জঁটত তাত এক্সিডেণ্ট হৈছে, অকমান বৰষুণ দিলে মানুহৰ গাড়ী বা বেয়া হৈছে, ইয়াৰ ক্ষতিপূৰণ কোনে দিব? আৰু যিজনৰ মৃত্যু হ'ল সেই পৰিয়ালক ন্যায় আৰু ক্ষতিপূৰণ কোনে দিব? মুখ্যমন্ত্ৰীয়ে স্পষ্টীকৰণ কৰিব লাগে। এনেই কথাবিলাক কৈ থাকিলে নহয়, আমি নিৰ্বাচনৰ পিছত আমি এই কথাখিনি বিৰোধী হিচাপে একচুৱেলি আমি কৈ যাব লাগে। বহুতে ভাবে যে আমি কৈ থাকো, কিন্তু আমি ক'ব লাগিব ইয়াত মানুহৰ গাড়ী এক্সিডেণ্ট হৈছে, বাহন ক্ষতিগ্ৰস্ত হৈছে, মানুহৰ হাত ভৰি ভাঙিছে, মানুহৰ মৃত্যু ঘটিছে, এই কথাবিলাক আমি নকওঁ নেকি? গতিকে আমি আমাৰ দায়িত্ব পালন কৰি মুখ্যমন্ত্ৰীক এটাই কথা সুধিব বিচাৰিছো যে এইখন ৱৰ্ল্ড সেতুৰ নামত কিমান হাজাৰ কোটি টকা বা কিমান শ কোটি টকা খৰচ কৰা হ'ল সেইটো মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰক। আৰু ইমান শ কোটি টকা খৰচ কৰাৰ পাছত ইমান শ কোটি প্ৰায় 850 কোটি টকা খৰচ কৰা হ'ল। 850 কোটি টকা মুখ্যমন্ত্ৰী নিজৰ পইচা নহয়, এইবিলাক আমাৰ পইচা, ৰাইজৰ পইচা। 850 কোটি টকা খৰচ কৰি মানুহে তাত গৈ পেলাই গাড়ী এক্সিডেণ্ট কৰিব, মানুহৰ মৃত্যু মুখত পৰিব, আৰু আমি জবাবদিহি নকৰিম নেকি? প্ৰশ্ন। সেইকাৰণে মুখ্যমন্ত্ৰীয়ে কৈছো যদি এইখন ব্ৰিজত এনেকুৱা ঘটনা হৈ থাকে 24 ঘণ্টাৰ ভিতৰত ব্ৰিজখন বন্ধ কৰিব লাগে। চবতছে গুৱাহাটীৰ ব্যয়বহুল ব্ৰিজ এখন বনাইছে। গতিকে আমি এই কথাকেইটা আজি এইকাৰণে ইয়াত আমি সংবাদ মাধ্যমৰ যোগেদি আপোনালোকৰ ৰাইজৰ মাজলৈ লৈ গৈছো যে এইখন চৰকাৰে মানুহ যে মৰিব, মানুহৰ ক্ষতিগ্ৰস্ত হ'ব, এইটো লৈ পেলাই কনচাৰ্ণ নহয়। তেওঁলোকৰ কথাটো হৈছে যে অভাৰব্ৰিজ বনাব লাগে, 60-40 প্ৰফিট হ'ব লাগে, এইটো তেওঁলোকৰ প্ৰধান লক্ষ্য। গতিকে এই বিষয়কেইটা আজি আপোনালোকৰ জৰিয়তে মাত্ৰ দুটা বিষয়। এটা কথাটো হৈছে যে বিশ্বজিৎ দৈমাৰীৰ কেলেংকাৰীৰ তদন্ত কি হ'ব, আৰু তেওঁক পদোন্নতি দি মুখ বন্ধ কৰি তাৰ কমিশ্যন কলে গৈছিল ৰাজহুৱা কৰিব লাগে। আৰু পৃথ্বীৰাজ সেতু এইটো উৰণীয়া সেতু নে মৰণ ফাণ্ড, আৰু এই মৰণ ফাণ্ডত যিবিলাক মানুহ ক্ষতিগ্ৰস্ত হৈছে তাৰ ক্ষতিপূৰণ কেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে দিব, স্পষ্টীকৰণ দিব লাগে।